নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ষ্টুডেণ্টসকল যোনসকলে 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষাৰ যি তোমালোকৰ যোনটো ছাবজেক্টত নম্বৰ কম আহিছিলে বা তোমালোকে এইটো ছাবজেক্টত নম্বৰ অলপ বেছি পাম বুলি ভাবিছিলা তো তোমালোকে ৰিচেকিঙৰ কাৰণে পঠাইছিলা তো আজি ফলাফলসমূহ ঘোষণা কৰা হৈছে সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম তোমালোকে ৰিজাল্টসমূহ কেনেধৰণে চাবা তো তোমালোকক ডাইৰেক্ট লিংকটোৱে দি দিম আৰু 10 নম্বৰ তোমালোকৰ এক্সট্ৰা দিছে নেকি সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে ক্লিয়াৰ কৰি দিম নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবা মৰমৰ ষ্টুডেণ্টছ তোমালোকক মই ডেছক্ৰিপশ্যনতে এটা লিংক দি থোৱা থাকিব তো তোমালোকে ডাইৰেক্ট লিংকটোত ক্লিক কৰি দিবা এতিয়া তোমালোকে প্ৰথমতে চাই লোৱা ভিডিঅ' তাৰপিছত তোমালোকে লিংকটোত ক্লিক কৰি যাবা তো তোমালোকে কেনেধৰণে কৰিব লাগে মই তোমালোকক সকলোখিনি শিকাই দিম তো তোমালোকে ডাইৰেক্ট যদি লিংকটোত গুচি যোৱা তোমালোকে বুজি নাপাবা ঠিক আছে তো সেবাৰ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট SSLC ৰিচেক্ট ৰিজাল্ট ডিক্লেয়াৰ্ড তো তোমালোকে আজি ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ যি ৰিচেকিঙৰ কাৰণে তোমালোকে পঠাইছিলা বহীসমূহ তো তোমালোকৰ সেইটো বহীৰ যিটো তোমালোকৰ এনচাৰটো আজি আহি গৈছে ৰিজাল্টটো তো তোমালোকে লিংকটোত ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইট তোমালোকৰ অন হৈ যাব তো ইয়াত লিখা আছিলে যে অন এপ্ৰিল 11 তোমালোকৰ যিহেতু 11 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিছিলে তো 4,22,737টা ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছিলে আৰু 270টাই পাছ কৰিছিলে তো তোমালোকে কিছুমানে যিহেতু ডাউট আছিলে তোমালোকৰ বহীসমূহত অলপ নম্বৰ বেছিকৈ পাব লাগে বুলি তোমালোকে ডাউট কৰিছিলা তো তোমালোকে নম্বৰ পাইছানে নাই তোমালোকে চাই ল'ব পাৰিবা তো তললৈ তোমালোকে স্ক্ৰল কৰিবা তোমালোকে দেখিছা SSLC ৰিচেক ৰিজাল্ট তো ইয়াত কাষত এটা ক্লিক হিয়াৰ বুলি অপশ্যন আছে তো তাত ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকে এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অন হ'ব তো তোমালোকে অলপ লোডিং হৈ দিবা ঠিক আছে এনেকুৱা তললৈ ওপৰলৈ এনেকৈ স্ক্ৰল কৰি দিবা তো তললৈ ওপৰলৈ এনেকৈ স্ক্ৰল নকৰিলে তোমালোকে বস্তুটো লোডিং নহ'ব আৰু ছাৰ্ভাৰ প্ৰব্লেম দিব ঠিক আছে তোমালোকে তলৰ স্ক্ৰল এনেকুৱা কৰাৰ পাছতে ইয়াত তোমালোকে দেখিবা চিলেক্ট তোমালোকে এইটো যিটো তোমালোকৰ ৰুলটো আছিলে তো ৰুলৰ যিটো চেণ্টাৰ কোডটো তোমালোকে এডমিটতে আছে তোমালোকে বহাই দিবা ইয়াত জেনেৰেট এটা আছে B25 তোমালোকে এইটো বহাই দিবা তাৰপিছত যিটো ৰুলৰ কোডটো তো কোডটো ইয়াত বহাই দিবা এণ্টাৰ কোড মই ধৰি থৈছোঁ ইয়াত এটা এনেই তোমালোকৰ দিছোঁ যেনিবা তাৰপিছতে এণ্টাৰ ৰুল নং বুলি দিয়া হৈছে কিন্তু তোমালোকে ডাইৰেক্ট নংটো ইয়াত বহাই দিবা নংটো বহাই দিলে গ'ত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো ছাবজেক্টৰ মাৰ্কটো সেই মাৰ্কটো তোমালোকৰ সঠিক মাৰ্কটো আহি যাব ঠিক আছে তোমালোকে কথাখিনি বুজি পাইছা তো তোমালোকে সেইটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সঠিক মাৰ্কছটো আহি যাব আৰু তোমালোকে ৰিচেকিং কৰি যিহেতু পঠাইছিলে বহীসমূহ তো তোমালোকে তাৰ ৰিজাল্টটো পাই যাবা আৰু তোমালোকে নতুন এখন মাৰ্কশ্বিট তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল তোমালোকে বুজি পালা তোমালোকে ডাইৰেক্ট এতিয়া লিংকটোত যোৱা গৈ তোমালোকৰ নিজৰ এডমিটৰ যিটো নাম্বাৰ আছে নাম্বাৰটো তোমালোকে বহাই লৈ নিজৰ যিটো ছাবজেক্টত তোমালোকে কমপ্লেইন কৰিছিলা সেই ছাবজেক্টটো তোমালোকে চাই ল'ব পাৰিবা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে বুজি পালা আৰু এতিয়া আহিছে 10 মাৰ্কছটো এক্সট্ৰা দিছে নেকি তো বহুতে মোক কমেণ্ট কৰি আছিলে যে ৰিচেকিং কৰিলে হেনো 10 নম্বৰ এটা এক্সট্ৰাকৈ দিয়ে এইটো তোমালোকে এনেই এটা ভুৱা বাতৰি চলি থাকে এইটো তোমালোকে কোনো ধৰণৰ 10 মাৰ্কছটো এক্সট্ৰা দিয়ে 10 মাৰ্কছটো যদি এক্সট্ৰা দি তোমালোকে ৰিচেকিঙত তোমালোকে বাকী বহীখন নাচালেও হ'ব 10 নম্বৰটো তোমালোকে লৈ ভালদৰে এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা লেটাৰ চেটাৰ ল'ব পাৰিবা তো 10 নম্বৰটো তোমালোকে নিদিয়ে এনেই তোমালোকে এইবিলাক বেলেগৰ উৰা বাতৰিবিলাক শুনি নাথাকিবা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ